পাটনা তুমি আহা নে নাই মই নেজানো মুঠতে মই ইয়াৰ পৰা গৈ আহিমেই চিধা সিহঁতৰ ঘৰলৈ আজি কাৰ ঘৰলৈ আহিবা হৈছে আৰু এইজনকো মানিলো আৰু দেই সংসাৰত কি হৈ আছে গমেই পোৱা নাই নিবে অথনিৰ পৰা কাৰ কথা পাতি আছিলো কেনাই বুঢ়ী ঘৰলৈ আহিম আজি হয় কেনাই বুঢ়ী থাকিব নহয় মই থাকিম পাটনা আজি একদম মনৰ কথাটো কৈছো দেই লোকৰ পথাৰত হাজিৰা ধান দাইছিলো যদিও ইমানো লাভ পোৱা নাছিলো বে বাবাক চিন্তা কৰি চলি গৈছিলো সেইভাগে সময়ত ধনী হ'ম বুলি কিন্তু পাটনা কালি আমাৰ ঘৰত মা দেউতাহঁতে যেতিয়া আমাৰ ফটোখন দেখিলে আমাৰ কথাবোৰ যেতিয়া গম পালে সিমান দুখ আৰু লাজ মই জীৱনত পোৱা নাছিলো বে পাটনা মায়ে মোক গালি দিয়া নাই হয় কিন্তু নিজকে গালি দি আছিলে বেয়া দুখ লাগিলে বে কালি বেয়া দুখ লাগি আছে বে পাটনা কালিৰ পৰা ভাতেই সোমোৱা নাই গম পাইছানে চব এই কেনাই বুঢ়ীজনীৰ কাৰণেহে হৈছে তাই ফটো চটো মাৰি লোকক দেখাই নোপোৱা হ'লে এইখন নহয় নহয় আমি তেনেকৈ চলি গৈছিলো ন এতিয়া তাইক মই এৰি দিম বুলি ভাবিছানে গাটো কিন্তু এতিয়াৰ পৰাই গৰম কৰি থাকিব লাগিব ৰিম জিম হ'বই লাগিব এতিয়াৰ পৰাই ওলাব নাই 10-20 টকা ব'লাচোন যি কি নহওক কৰিম কিবা এটা মাতা এইজনীও বৰ সাংঘাতিক প্ৰাণী মুডটো এনেও বেয়া হৈ আছে খঙতে কিবা এটা কৈ পাম তাই আকৌ ডাবুল খঙত মোক কথা শুনাবহি বাইদেউ আনকচোন এইফালে বিয়াৰ দুটা গৈছো ৰ এনেকুৱা মাত কথাবোৰতহে শান্তি লাগে মনটো ন পাটনা কিমান ধুনীয়াকে কৈছে আনিছো বুলি তহঁত দুটাহে আজি আকৌ আহিলে দিনতে কলেজা ফুটা কৰিহে এৰিবি যেন পাইছো খা মোৰনো কি আহে যায় মোৰ মাৰ চেল হ'লেই হ'ল অকল কলিজাই নহয়ও বাই বন চন চব ফুটা হৈ গৈছে আমাৰ দুটা এইটো খাই এতিয়া ফুটা পিন্ধা টাপলি মাৰিবলৈ আহিছো লগত খাবলৈ কি দিম একো নালাগে পকেট খালী নিমখ অকণমান দে আছে যদি এই পাটনা কি চাই থাকিব লাগে চফা বনাই থোৱা হোগে ব'লা মাল গৈ পেটত পৰাই নাই দম আহিলেই নেকি বে আজি এহাতে কেনাই বুঢ়ী ডিঙি আৰু এহাতে মোৰ নগাদা ব'লা কাকো ভয় কৰিবলৈ দৰকাৰ নাই এই লক্ষী মাষ্টৰ পুতেকক কোনে কি ঘেণ্টাডাল কৰিব পাৰে জমালা বে পাটনা জমালা ব'লা বিয়া পতা বয়সতে পইচা খোৱা দৰাহে 50,000 লুটি নিলে তই মনালিছা মোৰ মোবাইলটো লৈ আন অথনিয়া পাছে চিঞৰি মাতি আছো তোক নুশুন নে কিনো ইমানকে ফোনটো বাজি আছে গুটিয়ে ফোন কৰিছে হেল্ল' শুন মই তোক ফোন কৰো বুলি ফোনটো লৈছিলো হে তোৰে ফোন আহিলে কি কৰিছা কলিলাটো আপোনাৰ লগতে কথা পাতি আছো মাহী মই চুৰটো ধৰিলো নহয় আজি এই ল'ৰাটো যে যিমানে ডাঙৰ হৈ আহিছে কথা এটা ক'বলৈ নজনা হৈ আহিছে কি চুৰটো ধৰিলো ভালকে বুজাই দে আকৌ মাহীৰক বোপাই কি চুৰ ধৰিলি হয় তই মইহে পুলিচ চুৰ ধৰা মোৰহে কাম তইনো আকৌ মই থাকোতে চুৰটো ধৰি কিহৰ কষ্ট কৰি থাকিব লাগে হয় এনেকুৱা চুৰ নহয় আমাৰ ঘৰত যে ধান দাবলৈ অহা ডাউনী দাদাহঁতক লুকাই ফটো মাৰিছিলে সেই চুৰ কেইটাৰ কথা কৈছো চুৰ কেইজনী মাইকী মানুহ চুৰ মই নিজৰ কাণে শুনি নিজৰ চকুৱে ধৰা পেলাই থৈ আহিছো চুৰ মই দুপৰীয়া ধানখিনি চাই ধানৰ তলে ঘূৰি ফুৰিছিলো মাহী তেতিয়াই চুৰ ধৰা পৰি গ'ল হয় তই তেতিয়াহ'লে ভাল কাম এটা কৰি পেলালি শুন ডাঙৰ হ'লে তইও মোৰ নিচিনাই পুলিচ হবি দেই চুৰ ধৰিলি তেতিয়াহ'লে মই গৈ আছো ৰ আজি পিছবেলা মানে চুৰক গৰু পিটন দিবলৈ মাৰক কৈ দিবি হ'ব মোলৈ চিপছ আনিবলৈ নাপাহৰিব কিন্তু মাহী আহিব মোলৈ চিপছ আনিব মনা মই বাইহঁতৰ ঘৰলৈ যাওঁ ডাউনীক যে ফটো মাৰি ভাইৰেল কৰা সেই হাৰামি কেইজনী ধৰা পৰিছে বোলে মাইকী মানুহ যাওঁ ভালকৈ চুটুকা এটা দি থৈ আহোঁগে যিমান যি হ'লেও সিহঁতক ময়ে ডাউনী লগাইছিলো ন মোৰ দায়িত্ব এটা আছে দেচোন থাকিবিগে নে ঘূৰিবি চাওচোন কি হয় পাৰিলে ঘূৰি আহিম কেলে কিবা আছিলে নি নাই তেনেকৈ মানে তই কাইলৈ হ'লেও ঘূৰি আহোঁতে খাবলৈ কিবা এটা লৈ আহিবিচোন ভাল লগা বহুত দিন হ'ল ভাল লগা কিবা এটা খোৱাই নাই তোৰ গালি খাই পেট ভৰি আছে হ'ব দে তই আকৌ ম'ম' পাগলিহে ম'মৰ লগতে চিকেন চপ দুটামান লৈ আহিম নহ'লে হ'বনে হ'ব খালি চাবি আকৌ এনেই য'ৰ পৰা লৈ নানিবি আনিছোঁ বুলি কিছুমান ইমান লেতেৰা দোকানী থাকে দোকানৰ আগফাল পিছফাল চব ভালকৈ চাই ল'বি জানো দে তোৰ কথা আৰু হাত ভৰিবোৰ চাব লাগিব চাগে চফা নে লেতেৰা সেইবোৰ চাই থাকিবলৈ হ'লে জীৱনত ম'ম' খোৱাই নহ'ব আজি বাৰু যি হ'ল কাইলৈ অকণমান সোনকালে আহিবি দুইজনীকে কৈছোঁ আজি এনেই গ'ল যি কি নহওক পথাৰত ধুনীয়াকৈ টেঙা কাটি খোৱাগে হ'ল বাৰু নে কি কাইলৈ সোনকালে আহিবি দৰকাৰ হ'লে ভাতকেইটা আমাৰ ঘৰতে খাবিহিচোন বোৱাৰীয়ে সিজাব নহয় কাইলৈ অকণমান সোনকালে গৈ জোক ল'মগে টেঙা কিন্তু কাইলৈও খামগে পথাৰত এনেই নাযাওঁ আকৌ আৰু আমি ইমান সময় এনেই বহি থাকিবগৈও নোৱাৰোঁ
মই দেখোন তহঁত দুজনীক আচল কথা এটাকেই কোৱা নাই। অ মাজনী ক কি কথা? এনেকে ভুকু দিম নহয়, পেটত সোমাই থকা কথা মুখে বাহিৰ হৈ যাবগে। কথা বৰ মজা। কালি বজাৰলৈ গৈছিলো পিছবেলা সময়ত। বজাৰলৈ গৈ লক্ষী মাষ্টৰ আৰু ঘৈণীয়েকক দেখিছিলো। সিহঁতহালৰ ফুটনিটো আগৰ নিচিনাই আছেনে নে সলনি হ'ল? হে দেখাত কেনেকুৱা লাগিলে? আগৰ নিচিনাই আছেনে নে সলনি হ'ল? এনেই সুখত থকা যেন লাগিলে নে দুখত থকা যেন লাগিলে বাৰু দেখি? এই মানুহকেইজনীকো জুৰিলে আৰু দেই। দিনৰ দিনটো দেখোন এইবোৰ কৰিয়ে পাৰ কৰিলে হেও। ঘৰতনো কাম থাকেই নে নাথাকেই জানো। এইজনী হ'ল আমাৰ মা। সেইগৰাকীৰ কথা আৰু ক'বলৈ বাকী নাই। কিহে পাইছে বাৰু নলগা জেঙত সোমাই মৰিবলৈ। টেঙা ফকলি কেইজনীক টেঙা খুৱাই খুৱাই লক্ষী মাষ্টৰক ভাল পুতক তুলিছে। এইবোৰ কথা যিমান পাতি থাকিলেও শেষ নহয় অ। বল 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 গৈ থাকো। আৰু ঘৰত কি হৈ আছে ভগৱানে জানে। যা কাইলৈ দেৰি নকৰিবি। মই এবাৰ টেঙা চেঙা চব আগতীয়াকে যোগাৰ কৰি থম দেই। সোনকালে আহিবি। এইবোৰহে লখিমী বৈ যিটো যি ভাগে কয় তাকেই শিক লয়। তোৰ বুলি শব্দ এটা নকয়। আৰু আমাৰজনীহে মাকজনীয়ে কথা কবলৈয়ে নাপাওঁ, আগতীয়াকে উত্তৰ সাজু হৈয়ে থাকে। আজিকালি যি দেখিছো নিজৰ ঘৰলৈ যোৱাতকৈ বেছিকে বাহঁতৰ ঘৰলৈহে অহা যোৱা কৰি থকা হৈছে। গাঁৱৰ মানুহবোৰে কি ভাবিছে ভাবিছে আৰু ভাবি থাকক যি ভাবে। মই বাহঁতৰ ঘৰলৈ গৈ পাতি হাঁহে ভাত খাব পালেই হ'ল। চাওঁচোন কোনজনী হাতেনো ল'ৰাকেইটাক লুকাই চুৰ কৰি ফটো মাৰি ইমান লাজত পেলাইছে। ময়ো চাই লওঁগে মুখখন। কেনেবাকে বেছি তেৰি মেৰি কৰি থাককচোন। গৰুক পিটন দি জেগাতে বহাই থৈ দিম বাপেকে। আজি আহোঁতে গছৰ তলত ককাক নেদেখিলো দেখোন। নে বহি আছিলে জানো? মনেই নকৰিলো নহয় খঙৰ ভমকতে। দৌৰিলে বৰ মৰম লাগে হেও। কেনেকে গছৰ তলত দিনৰ দিনটো অকলে অকলে বহি থাকে। ককা ককা তই নকবি বিয়া পতাৰ কথা। মাহী মোৰ চেং গুটিটো এইটো মোলে বাট চাই আছিলে হ'বলা অথনিৰ পৰা। চোতালতে ৰৈ আছিলি নে? অথনিৰ পৰা ৰৈ আছিলো। আপুনি আহিম বুলি যে কৈছিলে তেতিয়াৰ পৰাই। পালিহি আহ। ইয়ানো কি আৰু অথনিৰ পৰা বাহিৰতে ৰখি আছে তই আহিবি বুলি। চিপছ এপেকেটৰ আশাত আকৌ। হ'ব হ'ব নেখাওঁ মই চিপছ। একো নালাগে মোক, আপুনিয়ে খাই থাকক। দেখিলি ভাগিনীয়েৰৰ এক্টিং। অলপ সময় পিছতে ওলাবহি। চকু আগতে পোৱা মিঠাই এৰি কিমান দূৰ যাব হয় সি। গুটি ঐ ইমান খং কৰিবলৈ নেপায় নহয়। তই নেখাওঁ যদি নহ'লে মাকে দি দিওঁগে গোটেইগাল। দিয়ক, ইমান ডাঙৰ মানুহে মিঠাই খায় নে কিবা? দিনক দিনে সঁচাকে এইটো বদমাছে হৈ আহিছে। শুন তই কথাষাৰ ভালকে শুনি লবি, বুজি লবি দেই। এতিয়া সিহঁতৰ ঘৰলৈ গৈ একো কৰিবগে নালাগে তই। কাইলৈ যি হয় দেখা যাব। গুটিয়ে কোৱা মতে কাইলৈ সিহঁতে বোলে আকৌ ফটো মাৰিবলৈ আহিম বুলি কৈছে মনে মনে। আজি দেখোন কথাটো গমেই পালে। এতিয়া গৈ সুধি ল'লেনো কি হয়? কাইলৈ কাৰণে কেলৈ বাট চাব লাগে? কাইলৈ নাহিলে পিছে? কাইলৈ যদিহে নাহে সিহঁতৰ ঘৰলৈ গৈ বাৰু মই নিজে সুধিম। কিন্তু তই আজি সিহঁতৰ ঘৰলৈ গৈ এই ৰাতিখন এনেই ঘমঘণ্টখন দেখাবগে নালাগে। সেইবোৰ মানুহৰ লগত মুখে মুখে লাগি একো নেপাওঁ। সেইবোৰহেত মানুহৰ মুখে মুখে লাগিবলৈ গৈ একো পাত্তা নেপাওঁ। যিখনহে মুখ ভাল বেয়া একো নাচাই নিজে লাজ পাই গুচি আহিব লাগিব। কোনে কৈছে মই মুখে মুখে লাগিবলৈ যাম বুলি? মই গ'লে ডাইৰেক্ট গৰু পিটনহে দিমগে আৰু। প্ৰমাণটো পালিয়ে যেতিয়া আৰু সোধা পোছাক কৰি থাকিবলৈ কিবা দৰকাৰ পৰিছে নি? মই এনেও জানো সেইবোৰ মানুহে সঁচা কথা নকয় বুলি। ডাইৰেক্ট গৈ ভাতুৰ দুকুপ দিমগেহে আৰু পিঠি বেকা হৈ যোৱাকে। তোৰ যদি ইমান ভাতুৰকে কাৰোবাক কোবাও যেন লাগিছে তেতিয়াহ'লে মোকে কোবা। কোবা পাতি দিছো। হ'লেও তই এই ৰাতিখন গৈ বুঢ়ী মানুহজনীক কোবাই পাপখন চপাই ল'বগে নেলাগে হেৰ'। হ'ব যা পাতি হাঁহ এটা ধৰগে গধূলি সাজলে। কাইলৈ দেখা যাব দে পথাৰত কি হয়। ইমানকে কৈ আছে যদি নেযাওঁ। এইজনীও কিন্তু বৰ সাংঘাতিক বস্তু দেই। গুটি তই মোক চিপছৰ পেকেট পাই সঁচাকে পাহৰিলি নি? ব'ল আকৌ পাতি হাঁহ ধৰগে। পাৰ্টনাৰ ঘৰলৈ যাওঁগে বোলা। মেঘটোৱে গাজিছে। বৰষুণত তিতি ঘৰত সোমাবগে লাগিলে আকৌ এক্সট্ৰাকে গালি খাম। মেঘে গাজিলে গোন্ধাই নি পাটনা? মেঘে গাজিলে আকৌ কেলে গোন্ধাব বে? এতিয়া যে গোন্ধাইছে হে। মানে তুমি পাদিছা সেইটোকে কৈ দিলে হয় দেখোন। বন্ধুৰ আগত আকৌ পাতা কথা কবলৈ লাজ কৰিব লাগে নি? এনেও বিয়েৰৰ লগত খাবলৈ একো নাই। পাজা হাতীয়ে খাই দিওঁ দিয়া আৰু দিয়া। খোৱা এইবোৰ চব বিনামূলীয়া। পাৰ্টনাৰ মই এটা কথা বুজি পোৱা নাই বে। ৰাতি আকৌ ছানগ্লাছ মাৰি ইমান চুট টাইট মাৰি টুপি চুপি লগাই কিহৰ কাৰণে ফিট মাৰি আছা মোৰ আগত তাকো? ৰাতি নিপিন্ধি আকৌ কেতিয়া পিন্ধিম? নতুন কিনি থোৱা কাপোৰবোৰ দিনত পিন্ধিবলৈ সময় আছে জানো?
ৰাতিহে পিন্ধিব লাগিব দিনত দেখোন লোকৰ পথাৰত ধান কাটি থাকোঁতেই সময় যায় ব'লা ডাইৰেক্ট ঘৰৰ ভিতৰলৈ সোমাই যাম আৰু মূৰতে দিম চিধা একেবাৰে চফা বনাই থৈ আহিম পাটনা কথাটো মই বহুত চিন্তা কৰিলোঁ কিন্তু চফা বনাবলৈ 2 মিনিট নালাগে তাৰ পিছৰখিনি যুঁজি থাকোঁতে গোটেই জীৱনটো গুচি যাব বহা জীৱনটো নৰক কৰি পেলালে বে পাটনা সেইবোৰ কথা চিন্তা কৰি এনেই মূৰটো গৰম কৰি নাথাকিবা নিজৰটো আৰু লগতে মূৰটো ঠাণ্ডা কৰি ৰাখা কাইলৈ পথাৰলৈ গৈ লওঁ তাৰপিছত বুঢ়ীক হাতে লোটে ধৰিম বাকী জীৱনৰ কথা পিছত চিন্তা কৰিম অ'কে চাবা দেই পাটনা ক'ৰবাত লুটি খাই পৰিবা গোটেইটো চানগ্লাছ লগাই এই ৰাতিখন কাইলৈ ৰাতিপুৱা পথাৰলৈ অকণমান সোনকালে আহিবা লগত লাঠিডাল লৈ আনিবা আজি যোনডাল আনিছিলা দেই এডাল কি চালা দুডাল আনিম বে আকৌ মেঘে গাড়িছে পাটনা গোন্ধাইছে বে পাদিছোঁ অ' পাটনা পাদিছোঁ বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আগলৈ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে কাষতে থকা বেল আইকনটোও দবাই দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব আৰু লাইক লগতে পাৰিলে শ্বেয়াৰো কৰি দিব